চামগুৰি ঘটনা আপোনালোকে ইয়াতে কিমান বছৰ পৰা মিস্ত্ৰীৰ লগত জড়িত হৈ আছে? প্ৰায় 40 বছৰৰ ওপৰত হ'ব। মই সৰুৰ পৰাই চাই আছো, সৰুৰ পৰা আপুনি দেউতাহঁতে কৰি আছে, এইবাৰ ককাই। কেনেকুৱা মূৰ্তি অৰ্ডাৰ কেনেকুৱা পাইছে? মূৰ্তিৰ অৰ্ডাৰ আগৰ পৰা অকণ কমিছে, কাৰণ নাজানো কিহৰ কাৰণে। গতিকে যোৱা বছৰ যি হাৰে বনাইছিলো তাতকে প্ৰায় 10-15% কম হ'ব। প্ৰায় 20-25 আমাৰ যিটো হেৰি থাকে টাৰ্গেটতকৈ কমিছে। পূৰ্বৰ তুলনাত এবাৰ কম মূৰ্তি অৰ্ডাৰ পাইছে। যিহেতু চামগুৰি আপোনাৰ 40 বছৰৰ পৰা এইটোৰ লগতে জড়িত, হয়। আপোনালোকৰ বেলেগ কিবা আছে? নাই, আমাৰ এইটোৱে জীৱিকা হয়। আপোনালোকৰ ইয়াত কেইখন প্ৰতিষ্ঠান আছে? আমাৰ ইয়াত টোটেল 4খন প্ৰতিষ্ঠান আছে। হয়, আপোনালোকৰ ইয়াৰ পৰা বিভিন্ন প্ৰান্তলৈ যায়? হয়, ইয়াৰ পৰা আপোনাৰ চামগুৰি, কলিয়াবৰ আদিকে জখলাবন্ধা বিভিন্ন প্ৰান্তত যায়। হয়। আপোনালোকৰ প্ৰতিষ্ঠানবোৰ কোন জেগাত আছে? ঘটগাঁ। চামগুৰি। আপোনালোকৰ ইয়াত কেইখন প্ৰতিষ্ঠান আছে? 4খন প্ৰতিষ্ঠান আছে। কিমান মূৰ্তি এবাৰ অৰ্ডাৰ আহিছে? মোৰ নিজৰ পাৰ্চনেল 100 মূৰ্তি। 100? আপোনালোকৰ প্ৰত্যেক বছৰে এনেধৰণে আহেনে অৰ্ডাৰ? তেনেকুৱা ধৰণৰতো আহে প্ৰতি বছৰে, কিন্তু এই বছৰ নাই, আগনিশা নাই, একদম বহুত কম। কিয় কম বুলি ভাবিছে? আৰ্থিক অৱস্থা মানুহৰ পইচা পাতি টনাটনি হৈ আছে, কেনেকুৱা কি পূজা পাতিব মানুহে, এইটো মাষ্টাৰ তেনেকুৱা চিন্তা কৰিব। আপোনাক পাতবিলাকত পইচা থাকিব লাগিবতো, তেনেকুৱা ধৰণৰ নাই। আপোনালোকে কিমান বছৰ হ'ল ইয়াতে কৰি থাকে? মোৰতো 25-26 বছৰমান হৈ গ'ল। টোটেল আপোনালোকৰ ইয়াত 4খন যে প্ৰতিষ্ঠান আছে, তেওঁলোকে কিমান বছৰ পৰা কৰি আছে? তেওঁতো আৰু পাছৰ পৰা কৰি আছে। আমাৰ এইটো পুৰা 40 বছৰ হৈ গৈছে। 40 বছৰ। ইয়াৰ পৰা কিমান দূৰ যায়? ইয়াৰ পৰা চামগুৰি, জখলাবান্ধা, এই বৰজুৰি, চৌধুৰী, এইফালে ৰাঙামাটি, ৰঙামাটি, আমনি, নগাঁও জিলাৰ বিভিন্ন প্ৰান্তলৈকে যায়। চামগুৰি একমাত্ৰ এখন নেকি? চামগুৰি এইখিনিতে আছে, আৰু নাই। চামগুৰিৰ ভিতৰত আপোনালোকৰ আমাৰ চামগুৰি ঘটনা আপোনালোকে ইয়াতে কিমান বছৰ পৰা মিস্ত্ৰীৰ লগত জড়িত হৈ আছে? প্ৰায় 40 বছৰৰ ওপৰত হ'ব। মই সৰুৰ পৰাই চাই আছো, সৰুৰ পৰা আপুনি দেউতাহঁতে কৰি আছে, এইবাৰ ককাই। কেনেকুৱা মূৰ্তি অৰ্ডাৰ কেনেকুৱা পাইছে? মূৰ্তিৰ অৰ্ডাৰ আগৰ পৰা অকণ কমিছে, কাৰণ নাজানো কিহৰ কাৰণে। গতিকে যোৱা বছৰ যি হাৰে বনাইছিলো তাতকে প্ৰায় 10-15% কম হ'ব। প্ৰায় 20-25 আমাৰ যিটো হেৰি থাকে টাৰ্গেটতকৈ কমিছে। পূৰ্বৰ তুলনাত এবাৰ কম মূৰ্তি অৰ্ডাৰ পাইছে। যিহেতু চামগুৰি আপোনাৰ 40 বছৰৰ পৰা এইটোৰ লগতে জড়িত, হয়। আপোনালোকৰ বেলেগ কিবা আছে? নাই, আমাৰ এইটোৱে জীৱিকা হয়। আপোনালোকৰ ইয়াত কেইখন প্ৰতিষ্ঠান আছে? আমাৰ ইয়াত টোটেল 4খন প্ৰতিষ্ঠান আছে। 4খন। হয়। আপোনালোকৰ ইয়াৰ পৰা বিভিন্ন প্ৰান্তলৈ যায়? হয়, ইয়াৰ পৰা আপোনাৰ চামগুৰি, কলিয়াবৰ আদিকে জখলাবন্ধা বিভিন্ন প্ৰান্তত যায়। হয়। আপোনালোকৰ প্ৰতিষ্ঠানবোৰ কোন জেগাত আছে? ঘটগাঁ। চামগুৰি। আপোনালোকৰ ইয়াত কেইখন প্ৰতিষ্ঠান আছে? 4খন প্ৰতিষ্ঠান আছে। কিমান মূৰ্তি এবাৰ অৰ্ডাৰ আহিছে? মোৰ নিজৰ পাৰ্চনেল 100 মূৰ্তি। 100? আপোনালোকৰ প্ৰত্যেক বছৰে এনেধৰণে আহেনে অৰ্ডাৰ? তেনেকুৱা ধৰণৰতো আহে প্ৰতি বছৰে, কিন্তু এই বছৰ নাই, আগনিশা নাই, একদম বহুত কম। কিয় কম বুলি ভাবিছে? আৰ্থিক অৱস্থা মানুহৰ পইচা পাতি টনাটনি হৈ আছে, কেনেকুৱা কি পূজা পাতিব মানুহে, এইটো মাষ্টাৰ তেনেকুৱা চিন্তা কৰিব। আপোনাক পাতবিলাকত পইচা থাকিব লাগিবতো, তেনেকুৱা ধৰণৰ নাই। আপোনালোকে কিমান বছৰ হ'ল ইয়াতে কৰি থাকে? মোৰতো 25-26 বছৰমান হৈ গ'ল। টোটেল আপোনালোকৰ ইয়াত 4খন যে প্ৰতিষ্ঠান আছে, তেওঁলোকে কিমান বছৰ পৰা কৰি আছে? তেওঁতো আৰু পাছৰ পৰা কৰি আছে। আমাৰ এইটো পুৰা 40 বছৰ হৈ গৈছে। 40 বছৰ। ইয়াৰ পৰা কিমান দূৰ যায়? ইয়াৰ পৰা চামগুৰি, জখলাবান্ধা, এই বৰজুৰি, চৌধুৰী, এইফালে ৰাঙামাটি, ৰঙামাটি, আমনি, নগাঁও জিলাৰ বিভিন্ন প্ৰান্তলৈকে যায়। চামগুৰি একমাত্ৰ এখন নেকি? চামগুৰি এইখিনিতে আছে, আৰু নাই। চামগুৰিৰ ভিতৰত আপোনালোকৰ আমাৰ